নমস্কাৰ মই আজি অন্য এটি দৰকাৰী ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু ভিডিঅ'টোৰ জৰিয়তে কি ক'ব বিচাৰিছোঁ আপোনালোকে ভালদৰে ভিডিঅ'টো চাব স্কিপ নকৰাকৈ প্ৰথমতে মই দেখুৱাবলৈ লৈছোঁ আপোনালোকক কাঁহৰ বানবাতি আৰু কাঁহৰ কেইখনমান কাঁহী কাঁহৰ বুলিয়ে কৈছোঁ যিহেতু আমি কাঁহৰ সামগ্ৰী বুলিয়ে কিনা হয় সেইকাৰণে কাঁহৰ বুলিয়ে কৈছোঁ এয়া চাওক এইখন এখন কাঁহৰ কাঁহী আৰু এয়া লগত বানবাতি ভালদৰে চাওকচোন ভিডিঅ'টো এতিয়া কথা হ'ল মই আজি অলপ দিন আগত ভিডিঅ' এটা বনাইছিলোঁ কাঁহৰ আচল নকল কেনেদৰে চিনি পাব পাৰি বা বেপাৰীয়ে কেনেদৰে আপোনালোকক ঠগিব পাৰে নকল সামগ্ৰী দি পেলাই তাকে লৈ মই ভিডিঅ' বনাইছিলোঁ আৰু ভিডিঅ'টো বনোৱাৰ পিছত মোলৈ বহুত ধৰণৰ ফোন আহিছে আৰু মোক মানে বিভিন্নজনে বহুত বেয়াকৈও কৈছে কিছুমানে ফোনত আৰু তেওঁলোকে মই ভিডিঅ'টো বনাই আপোনালোকক এইবোৰ দেখুৱাৰ কাৰণে বেয়াও পাইছে কিছুমানে আৰু মই এইবোৰ ভয় নকৰোঁ মোক কিছুমানে বহুত কিবাকিবি বেয়াকৈ কৈছে তথাপিও মই এইবোৰ খাতিৰ নকৰোঁ কাৰণ মই এই শিল্পটোৰ লগত সম্পূৰ্ণভাৱে জড়িত মোৰ দেউতা জড়িত মোৰ ককা জড়িত আমাৰ ঘৰৰ গোটেইবোৰ মানুহ এই শিল্পটোৰ লগত জড়িত গতিকে আমি ইয়াৰ A to Z জানো বুলি ক'লেও ভুল নহ'ব আৰু সেইকাৰণে আপোনালোকক আমি যিখিনি জানো মই যিখিনি জানো সেইখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ যাতে আপোনালোকৰ কিবা এটা হ'লেও লাভ হয় আৰু সেইবাবে ভিডিঅ'টো ভালদৰে আপোনালোকে চাব এয়া চাওক তিয়কৰ পৰা আজি ৰাতিপুৱা বন্ধু এজনে মোক হোৱাটছএপত মেছেজ কৰি কৈছে যে তেওঁ কাঁহী 4খন কিনিছে আৰু বানবাতি 6টা বেপাৰী এজনে দি থৈ গৈছে বুলি কৈছে প্ৰায় 8,000 টকা লৈছে গোটেই সামগ্ৰীখিনিত আৰু কাঁহীৰ কেজি লৈছে 1,850 টকাকৈ ডুপ্লিকেট কিন্তু সম্পূৰ্ণ ডুপ্লিকেট গোটেই বানবাতিকেইটা সম্পূৰ্ণ ডুপ্লিকেট পিতলৰ বানবাতি হয় আৰু পাৰ পিছ 700 টকাকৈ লৈছে বুলি কৈছে কিন্তু অৰিজিনেল বানবাতিৰ দাম বৰ্তমান 1,250 টকাৰ পৰা 1,650 ইমানমানৰ ভিতৰত পোৱা যায় আৰু তেওঁক 700 টকাকৈ দিছে আৰু যিবোৰ বানবাতি দি থৈ গৈছে ডুপ্লিকেট সেই বানবাতিৰ মূল্য 500 টকা হয় এটাত কিন্তু তেখেতৰ পৰা 700 টকাই লৈছে আৰু এইটো 1,850 টকাকৈ লৈছে বুলি কৈছে অৰিজিনেল কাঁহৰ কাঁহী হাতে বনোৱা কাঁহৰ কাঁহীৰ দাম হৈছে 2,100-2,200 টকা পাৰ কেজি আৰু তেওঁক দিছে 1,850 টকাকৈ সম্পূৰ্ণ ডুপ্লিকেট হয় আৰু এই ডুপ্লিকেট কাঁহীকেইখনৰ দাম প্ৰায় 1,200-1,300 মান টকা হ'ব আৰু পাৰ কেজি কিন্তু লৈছে 1,850 টকাকৈ আৰু মাৰ্কেটত মানে নতুনকৈ কেইখনমান কাঁহৰ কাঁহী আৰু বাতি আহিছে একদম মানে কোৱালিটি ধৰিব নোৱাৰে আপোনালোকে একদম অৰিজিনেলে আৰু দেখাত একদম অৰিজিনেলৰ নিচিনাই লাগিব কোনো পধ্যেই ধৰিব নোৱাৰে ইমানে ধুনীয়াকৈ হাতুৰি কোবৰ চিন দি দিছে গতিকে আমাৰে অকণমান খেলি মেলি হয় তথাপিও আমি এইবোৰ যিহেতু চুই থাকোঁ সেইকাৰণে আমি গম পাই যাওঁ এয়া চাওক কাঁহৰ চৰচ বাতি একদম স্পেচিয়েল হয় ভাল অৰিজিনেল হয় এয়া কাঁহৰ চিম্পুল বানবাতি হয় অৰিজিনেল হাতে বনোৱা আৰু এয়া চৰচ কাঁহী হয় কাঁহৰ ডিজাইন থকা একদম সম্পূৰ্ণ অৰিজিনেল হাতে বনোৱা এয়া হাতে বনোৱা চিম্পুল কাঁহৰ কাঁহী বাতি হয় এয়া কাঁহৰ চৰচ কাঁহী হয় হাতে বনোৱা মই আপোনালোকক ভালদৰে দেখুৱাই দিছোঁ এয়া চিম্পুল কাঁহৰ কাঁহী হয় হাতে বনোৱা গতিকে অৰিজিনেল কেনেদৰে চাব লাগে ডুপ্লিকেট কেনেদৰে চাব লাগে সেই তেনেকুৱা ভিডিঅ' মই বহুত কেইটা বনাই থৈ দিছোঁ আপোনালোকে মোৰ ইউটিউবটোত চাৰ্চ কৰিলে গম পাই যাব এয়া চাওক অৰিজিনেল বানবাতি হয় গতিকে মোৰ ভিডিঅ'সমূহ আপোনালোকে ভালদৰে এবাৰ চাব আপোনালোকে তাতে গম পাই যাব কেনেদৰে অৰিজিনেল আৰু ডুপ্লিকেট চাব পাৰি মোৰ ভিডিঅ' বনোৱাৰ উদ্দেশ্য এটাই যাতে আপোনালোকৰ অকণমান হ'লেও কিবা এটা যাতে লাভ হয় মোৰ পৰা আৰু সেইকাৰণে ভিডিঅ'বোৰ ভালদৰে চাব যাতে আপোনালোকৰ পইচাও পানীত নপৰে এয়া আজি অলপ দিন আগত শিৱসাগৰৰ পৰা কৈছিলে আৰু আজি তিয়কৰ পৰা কৈছে গতিকে মানে এই একেটাই আৰু ঘটনা একেটাই চবে বেপাৰীয়ে দি থৈ গৈছে পইচা অৰিজিনেলৰ দামেই লয় আৰু এনেদৰে ঠগি যায় গতিকে মই এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে বনায়ে আছোঁ গতিকে আপোনালোকে অকণমান সাৱধান হ'ব কিনোতে আজিলৈ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ